গুৰুজনাৰ সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে বিশেষ প্ৰচেষ্টা বটদ্ৰৱাৰ এগৰাকী শিল্পীৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সত্ৰমণ্ডলী বটদ্ৰৱাৰ দ্বাৰা আৰম্ভ কৰা হৈছে সত্ৰীয়া গীত আৰু বাদ্যৰ প্ৰশিক্ষণ। শিল্পী ৰঞ্জিত মহন্তৰ তত্বাৱধানত প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ। বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে শিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে। প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বটদ্ৰৱাৰবাসী ৰাইজে আমাৰ অঞ্চলৰ সকলো উদীয়মান যুৱক যুৱতী আৰু বিশেষকৈ শিশুসকলে সত্ৰীয়া সংস্কৃতিৰ লগত পূৰ্বতে জড়িত হৈ থকাৰ যি এক সুস্থ পৰম্পৰা আছিল, বিভিন্ন কাৰণত বিশেষকৈ জীৱিকামুখী শিক্ষাৰ প্ৰয়োজন হোৱাৰ কাৰণেই এই বিদ্যাসমূহ আয়ত্ত কৰিবলৈ আগ্ৰহী নোহোৱা পৰিলক্ষিত হৈছিলে। তথাপিও এতিয়া আমি নতুনকৈ একেবাৰে শিশুসকলক লৈ আমাৰ বটদ্ৰৱাৰ যি বিশেষত্ব থকা প্ৰাচীন ৰূপৰ গীত মাত বাদ্য এই সকলোবিলাকৰ প্ৰশিক্ষণৰ সূচী আৰম্ভ কৰিছোঁ। আমাৰ গুৰু ৰঞ্জিত মহন্তই বৰ সুন্দৰকৈ আমাক খোল শিকাইছে। আমি বৰদোৱা শৈলীত শিকিছোঁ। এই খোল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৱিষ্কাৰ কৰি থৈ গৈছিল। আমাক খোল শিকা প্ৰায় এবছৰ হৈ গৈছে। আমি এই দেৱবাদ্যটো বজাই পেলাই বৰ ভাল পাইছোঁ। আমাৰ গৱেষণা কেন্দ্ৰত আমাৰ গুৰুদেৱ হ'ল ৰঞ্জিত মহন্ত। তেওঁ অতি সুন্দৰকৈ খোল শিকাইছে।